মই ৰাজনীতি কৰা মোৰ কৰ্মভূমি মান্দাকাটা আজি আপোনালোকে যিজন হিমন্ত বিশ্ব শৰ্মাক দেখিছে সেইজন হিমন্ত বিশ্ব শৰ্মাক এটা এটা কৰি জালুকবাৰী সমষ্টিৰ ৰাইজে মোক নিৰ্মাণ কৰিছিল। ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে আৰু তাৰ কাৰণে কংগ্ৰেছ আমাক নালাগে। ক'ৰ পৰা ওলালে অংকুৰ দাস সত্যব্ৰত কলিতাৰ গভৰ্ণমেণ্ট নাহে। মই সত্যব্ৰত কলিতা ডাঙৰীয়াক সুধিব খোজো যে আপুনি অসমত কেতিয়াবা PWD মন্ত্ৰী আছিলে নেকি? PWDৰ মন্ত্ৰী মই আছিলো, ৰাস্তা মই বনাইছিলো। এটা ৰাস্তাও যদি হৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ ডিপাৰ্টমেণ্টে কৰিছিলে, হোৱা নাই যদিও আমি কৰা নাছিলো। শ্ৰদ্ধাৰ ৰাইজ, কমলপুৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে কেইটামান কথা ক'বৰ কাৰণে মই ইয়ালৈ আহিছো। ৰাইজক অনুৰোধ কৰিম সকলোৱে যাতে মোক কেইটামান মনৰ কথা ক'বৰ বাবে আপোনালোকে সুযোগ দিয়ে। প্ৰথমতে আজিৰ এই বিশাল সভাত উপস্থিত কমলপুৰ সমষ্টিৰ ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু ভক্তি মই নিবেদন কৰিছো। হেলিকপ্টাৰৰ পৰা আহোঁতে গোটেই ৰাস্তাতে ৰাইজে অপেক্ষা কৰিছে, কিন্তু মই গাড়ীৰ পৰা নামিবও পৰা নাই, কাৰণ হুলস্থুলীয়া পৰিৱেশ হ'ব, কোনোবাই দুখ পাব, কোনোবাই কষ্ট পাব। সেইকাৰণে যিসকল ৰাস্তাত ৰখি আছিলে তেওঁলোকক মই ইয়াৰ পৰাই ক্ষমা প্ৰাৰ্থনা কৰিছো। আজিৰ সভাত আমাৰ মাজত উপস্থিত আছে কমলপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিগন্ত কলিতা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক যাদৱ ডেকা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতা মদন ডেকা ডাঙৰীয়া, কিৰণ কাকতি ডাঙৰীয়া, উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাস্কৰ জ্যোতি কলিতা ডাঙৰীয়া, নয়নমণি বৰা ডাঙৰীয়া, তিলক চৌধুৰী ডাঙৰীয়া, গগন ডেকা ডাঙৰীয়াকে আদি কৰি সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু উপস্থিত ৰাইজ, কমলপুৰ সমষ্টি নতুনকৈ গঠিত হৈছে আৰু নতুনকৈ গঠন হোৱা কমলপুৰ সমষ্টিত এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। পুৰণি কমলপুৰ সমষ্টিৰ লগতে যোৱা 25 বছৰ ধৰি মই ৰাজনীতি কৰা মোৰ কৰ্মভূমি মান্দাকাটা, বেজেৰা, আগদলা, ধোপাতৰি, ৰুদ্ৰেশ্বৰ আৰু আমাৰ শৰাইঘাট পঞ্চায়ততো এইবাৰ কমলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সদায় মই জালুকবাৰী সমষ্টিত ভোট খোজো। এই আটাইকেইটা পঞ্চায়তৰ ৰাইজে এদিনো ইলেকশ্যন কেম্পেইন নকৰাকৈ মোক যোৱা 25 বছৰে জিকাই আছিলে। আজি আপোনালোকে যিজন হিমন্ত বিশ্ব শৰ্মাক দেখিছে সেইজন হিমন্ত বিশ্ব শৰ্মাক এটা এটা কৰি জালুকবাৰী সমষ্টিৰ ৰাইজে মোক নিৰ্মাণ কৰিছিলে। আৰু সেইবাবে মই পোনপ্ৰথমে আগদলা, বেজেৰা, মান্দাকাটা, শৰাইঘাট, ধোপাতৰি, ৰুদ্ৰেশ্বৰৰ ৰাইজক মই আকৌ এবাৰ কৃতজ্ঞতা জনাইছো আৰু আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো দিগন্তৰ লগত লগ লাগি
আগতে যেনেকে মই জালুকবাৰী চাই আছিলো তেনেকে মই চাই থাকিম কতো অলপ মানুহ ক্ষয় ক্ষতি হ'ব নোৱাৰে যেনেকে আছিল তেনেকে থাকিব আৰু পুৰণা কমলপুৰ সমষ্টিৰ ৰাইজৰ লগত লগ লাগি আমি নতুন কমলপুৰ সমষ্টিৰ জৰিয়তে আপোনালোকৰ বাবে আমি দিনে ৰাতিয়ে কাম কৰিম আৰু আমি আপোনালোকক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যাম আগতে মই যি MLA বুলি মই কাম কৰিছিলো এতিয়া কমলপুৰ সমষ্টিৰ পুৰণা আৰু নতুন জায়গা দুইটাতে এজন MLA নহয় আপোনালোকে দিগন্ত আৰু মোক একেলগে আপোনালোকে কাম কৰিবলৈ দেখা পাব আৰু আপোনালোকে নিজে অনুভৱ কৰিব চাওঁতে 5 বছৰত কমলপুৰ সমষ্টিত ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব মই আজি আপোনালোকক কথা দিছো শ্ৰদ্ধা ৰাইজ এই কমলপুৰ সমষ্টিত আজি অসমৰ আটাইতকৈ কেইবাখনো ডাঙৰ প্ৰতিষ্ঠান অনুষ্ঠান আজি আমাৰ মাজত আছে আৰু আমি যদি একেলগে কাম কৰো কমলপুৰ সমষ্টিক আমি বহু দূৰ আগুৱাই লৈ যাব পাৰিম সেইবাবে ৰাইজক মই অনুৰোধ কৰিছো কমলপুৰৰ ৰাইজে দিগন্ত কলিতাৰ লগতে মুকু আপোনালোকে ভোট দিব যাতে এই সমষ্টিৰ উন্নয়নৰ বাবে দিগন্তৰ লগত হাতে হাত ধৰি আমি একেলগে কাম কৰিব পাৰো তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছো সকলোৱে যেন দিগন্ত কলিতাক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰে যোৱাবাৰ দিগন্ত কলিতা কমলপুৰৰ বিধায়ক আছিল সেই কমলপুৰ সমষ্টি জালুকবাৰী সমষ্টিৰ পৰা পৃথক আছিল এইবাৰ মোৰ কৰ্মভূমি কমলপুৰ সমষ্টিত জড়িত হৈ আছে গতিকে সমগ্ৰ কমলপুৰৰ ৰাইজৰ বাবে আমি হিয়া উজাৰি কাম কৰিম আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো কোনো কথা আপোনালোকে ক'ব নালাগে কোনো দাবী আপোনালোকে কৰিব নালাগে আপোনালোকৰ কাৰণে কাম কৰাৰ দায়িত্ব মূৰৰ ওপৰত থাকিব আপোনালোকে অলপো চিন্তা কৰিব নালাগে শ্ৰদ্ধা ৰাইজ ইলেকশ্যন আহিলে পলিটিক্যাল পাৰ্টি আহিবই কমলপুৰতো এইবাৰ ইলেকশ্যনত কোনোবাই নহয় কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিবই কেইদিনমান আগতে মই কংগ্ৰেছৰ পৰা ইয়াত প্ৰতিদ্বন্দ্বিতা কৰা সত্যব্ৰত কলিতা ডাঙৰীয়াৰ এখন মই মিটিং শুনি আছিলো মিটিঙত তেওঁ কৈ আছিলে যে দিগন্ত কলিতা MLA হোৱাৰ আগতে মই কমলপুৰত 450 কিলোমিটাৰ ৰাস্তা বনাইছিলো মই সত্যব্ৰত কলিতা ডাঙৰীয়াক সুধিব খোজো যে আপুনি অসমত কেতিয়াবা PWD মন্ত্ৰী আছিলে নেকি যে আপুনি ৰাস্তা বনাইছিলে আপুনি যেতিয়া MLA আছিলে PWDৰ মন্ত্ৰী মই আছিলো ৰাস্তা মই বনাইছিলো আপুনি নাম কিয় লৈ আছে এটা ৰাস্তাও যদি হৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ ডিপাৰ্টমেণ্টে কৰিছিলে হোৱা নাই যদিও আমি কৰা নাছিলো আপুনি বেলেগৰ পিঠাখন আনি আপোনাৰ বিয়াত কিয় মানুহক খুৱাব খুজি আছে এইটোতো উচিত নহয় আপুনি কি ক'ব লাগিছিল যে হিমন্ত বিশ্ব শৰ্মাই PWD মিনিষ্টাৰ হিচাপে কমলপুৰৰ কাৰণে ইমানখিনি ৰাস্তা দিছিলে আৰু মই ৰাস্তা বনাইছিলো ক'ব লাগিছিল নে নাই লগা চৰকাৰ আমাৰ PWD মন্ত্ৰী মই কমলপুৰৰ ৰাইজক মই ভাল পাওঁ বেলেগ সমষ্টিতকৈ বেছিকৈ ৰাস্তা দিছো
মোক ক'ব লাগে যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কৰিছো। আপোনালোকে চিন্তা কৰক, যিজন মানুহে কৃতজ্ঞতা বোলা শব্দটো বুজি নাপায়, সেই মানুহজনে কেনেকে কমলপুৰৰ বিধায়ক হ'ব আপোনালোকে এবাৰ চিন্তা কৰক। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ চৰকাৰ নাহে। মই সত্যব্ৰত কলিতা লগত কি এজন সত্যব্ৰত কলিতাৰ লগত মিলা মিছাকৈ ইলেকশ্যন উঠিছে, কি নাম, কি অংকুৰ দাস, মই বুজি নাপাওঁ, কিন্তু অংকুৰ দাস সত্যব্ৰত কলিতাৰ গভৰ্ণমেণ্ট নাহে, নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাৰ গভৰ্ণমেণ্ট আহিব। ৰাস্তা সত্যব্ৰত কলিতা অংকুৰ দাসে নবনাই, ৰাস্তা হিমন্ত বিশ্ব শৰ্মাই কমলপুৰৰ কাৰণে বনাব। আমি কেতিয়াও ভেঞ্চাৰ সমষ্টি নাছিলো আৰু আমি ভেঞ্চাৰ সমষ্টি নহওঁ। যদি বিৰোধীৰ MLA ইয়াত জিকে, গভৰ্ণমেণ্ট বিজেপিৰ হয়, কমলপুৰ সমষ্টি ভেঞ্চাৰ হৈ যাবনে নাই? যাবনে নাই ভেঞ্চাৰ হৈ? আমাক ভেঞ্চাৰ সমষ্টি লাগে নেকি? আমাক লাগে নেকি ভেঞ্চাৰ সমষ্টি? সত্যব্ৰত কলিতাই দিনে ৰাতিয়ে মোক গালি পাৰে। মোক গালি পাৰা মানুহক আপোনালোকে MLA লাগে নেকি? আপোনালোকক লাগে নেকি? আপোনালোকক MLA? আৰু ক'ৰ পৰা ওলালে অংকুৰ দাস? এইমছ আমি আনিলো, নাৰেংগী কৰোৱাৰ দলং আমি বনালো, ভাস্কৰ বৰ্মা সেতু আমি বনালো। ক'ৰ পৰা আহি গ'ল টপক কৰি? মই 25 বছৰ শুনাই নাই, কয় আমি কাম কৰিম। নিৰ্দলীয় MLA ক'ৰবাত কাম কৰা শুনিছে নেকি আপোনালোকে? কওকচোন। নিৰ্দলীয় MLA মানুহক চাকৰি দিব পাৰিব? নিৰ্দলীয় MLA ৰাস্তা বনাব পাৰিব? নিৰ্দলীয় MLA স্কুল কৰিব পাৰিব? নিৰ্দলীয় MLA কলেজ বনাব পাৰিব? আৰে নিজৰ ঘৰত নিজে যি কৰা কৰি থাকা, মোৰ ল'ৰা ছোৱালী কেইটাৰ ভৱিষ্যত বেয়া নকৰিবা। চিধা কথা, চিধা কথা। নিজৰ ল'ৰা ছোৱালীক লৈ যি কৰা কৰি থাকা, ৰেলত চাকৰি আছিলে, ভালে কুশলে চাকৰি কৰি থাকিব লাগে। নিজৰো চাকৰি গ'ল, এতিয়া মোৰ ল'ৰাবিলাকৰ ভৱিষ্যত নষ্ট কৰিব নালাগে। হয়নে নহয়? এইবোৰ ইলেকশ্যন কিয় উঠিছে? জিকিব উঠা নাই। দিগন্ত কলিতা আৰু বিজেপিৰ ভোট কেইটামান কি কৰিবৰ কাৰণে উঠিছে? চিপ্ৰাং মাৰিবৰ কাৰণে উঠিছে। হয়নে নহয়? নিৰ্দলীয় কোনোবাই ভোট দিব নেকি? যি 5-10 হাজাৰ ভোট পাব, সেইখিনি ভোটৰ অংক কৰি আছে যে মই 5 হাজাৰ ভোট কাটি দিম আৰু সত্যব্ৰত কলিতা সুৰকি যাব। হয়নে নহয়? এইবিলাক বুদ্ধি আমাক নালাগে। অসমত বিজেপি চৰকাৰ আহিব, এনেকে নহয়, 90খনতকৈ বেছি সিট লৈ এইবাৰ অসমত বিজেপি চৰকাৰ আহিব। আৰু মই কমলপুৰৰ ৰাইজক অনুৰোধ জনাম, দিগন্ত কলিতাক মোতকৈও বেছি ভোটত আপোনালোকে জিকাব লাগিব। আপোনালোকে মোতকৈও বেছি ভোটত জিকাব লাগিব। অংকুৰ দাসক ভোট দিবনে হিমন্ত বিশ্ব শৰ্মাক ভোট দিব? অংকুৰ দাসক ভোট দিবনে হিমন্ত বিশ্ব শৰ্মাক ভোট দিব? সত্যব্ৰত কলিতাক ভোট দিবনে হিমন্ত বিশ্ব শৰ্মাক ভোট দিব? পাক্কা কৰি কওক, কাক ভোট দিব? বিজেপিক ভোট দিবনে কংগ্ৰেছক ভোট দিব? বিজেপিক ভোট দিবনে কংগ্ৰেছক ভোট দিব? দিগন্ত কলিতাক ভোট দিবনে সত্যব্ৰত কলিতাক ভোট দিব? আমাক উন্নতি লাগে, ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে, আৰু তাৰ কাৰণে কংগ্ৰেছ আমাক নালাগে। কংগ্ৰেছৰ চৰকাৰ অসমত নহয়, কংগ্ৰেছৰ চৰকাৰ বাংলাদেশ পাকিস্তানত হ'ব পাৰে। ভাৰতত কংগ্ৰেছৰ চৰকাৰ নহয়, তাৰ গ্যাৰেণ্টি আছে। শ্ৰদ্ধা ৰাইজ, আমাৰ অসমৰ কিমান পৰিৱৰ্তন হ'ল আপোনালোকে দেখিছে। যোৱা 10 বছৰত আমি পৰিশ্ৰম কৰিছিলোঁ,
কষ্ট কৰিছিলো, চেষ্টা কৰিছিলো। মই যেতিয়া কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম, মোক সুধিছিলে কন্ট্ৰেকচুৱেল নে ৰেগুলাৰ, মোক সুধিছিলে লোন লৈ আছে, দৰমহা দিব, ক'তো পইচা নাই, 1 লাখ চাকৰি কেনেকে দিব? মই কলো বাবা 1 লাখ দিম বুলি কৈছো, কিন্তু 1,65,000 দি মই দেখুৱাই দিলো। কোনেও 1 টকাও ঘোষ খাব পৰা নাই। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 1,65,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে। এইবাৰ মই আপোনালোকক কথা দিছো, আপোনালোকে মাত্ৰ মোক আশীৰ্বাদ কৰি থাকিব। এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। কিমানক দিম? 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। মাত্ৰ তই পাব লাগিব বাবা, মাত্ৰ আপোনালোকৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত থাকিব লাগিব। হ'ব? সত্যব্ৰত কলিতাই দিব পাৰিব 2 লাখ চাকৰি? দিব পাৰিব? অংকুৰ দাসে দিব পাৰিব? কোনে দিব পাৰিব? কোনে দিব পাৰিব? মই কৈছিলো যে আমি আইসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই দিম, আই মাতৃসকলক 10,000কৈ টকা দিম। মোক কি ক'লে? ক'ত পইচা পাব? 40 লাখ মহিলা, 4,000 কোটি। মামাই মহিলাক ঠগাই আছে, 10,000 টকা নিদিয়ে। ময়ো মিটিঙত গ'লে মহিলাসকলে সোধে টকাটো 10,000টো কেতিয়া পাম? মই বোলো অলপ দিন ৰখকচোন, ধুনীয়াকৈ পাব। কংগ্ৰেছে কৈ আছে নিদিয়ে নিদিয়ে নিদিয়ে। আজি 10,000 পালে নে নাপালে? কোনে কোনে পালে হাত দাঙকচোন। চবেই পালে। এতিয়া মোক কওক 10,000ৰ লগত 9,000টো কোনে কোনে পালে? দিম বুলি কৈছিলো 10,000, দিলো 19,000। চাকৰি দিম বুলি কৈছিলো 1 লাখ, দিলো 1,65,000। আইসকল আৰু লাগিব নেকি? 10,000 পালে, 9,000 পালে, আৰু লাগিব নেকি? কাক কাক লাগিব হাত দাঙকচোন। সঁচাই লাগিব? ঠিক আছে, এইবাৰ 10,000ও নিদিও, এইবাৰ 9,000ও নিদিও, এইবাৰ 25,000 টকা দি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? 25,000 টকা এইবাৰ মহিলাসকলে পাব, যিসকলে অৰুণোদয় পোৱা নাই। কমলপুৰ সমষ্টিৰ কাৰণে মই নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 প্ৰত্যেকখন পঞ্চায়ততে 50-100 গৰাকী যি নোপোৱাকৈ আছে সকলোকে আপোনালোকে দিব পাৰিব। দিগন্ত কলিতা আৰু আমি লগ লাগি 10,000 নতুনকৈ মহিলাক আমি অৰুণোদয় দিম। কিন্তু 10,000 নোপোৱা মহিলা নাই, 2,000-3,000 আছে। কিন্তু মই ভাবিছো ল'ৰাবিলাকে বিয়া বাৰু কৰাই বোৱাৰীও আনিব নহয়, গতিকে সিহঁতৰ কাৰণেও এডভান্স বুকিং কৰি থৈ দিছো। এডভান্স বুকিং। কমলপুৰত বিয়া হৈ আহিলেই বেলেগ কি পাই নাপায় নাজানো, বিয়াৰ উপহাৰ হিচাপে অৰুণোদয় এটা পাই যাব। ভাল হ'ব নে বেয়া হ'ব? বিয়া হ'ল, ঘৰত আহিলে অৰুণোদয় পাই গ'ল। চলিবিলাকে এতিয়া ভাল ভাল আপি পাবি এতিয়া তহঁতি, বুজলি? বোলে মই বিয়া কৰালে, কমলপুৰত বিয়া কৰালে বাকী কিবা কিবি হ'ব, কিন্তু ঘৰত অহাৰ লগে লগে অৰুণোদয় এটা পাবি। ভাল হ'ব?
ৰেচন কাৰ্ড কাৰ কাৰ আছে? কাৰ কাৰ ৰেচন কাৰ্ড নাই? মোটামুটি 4টা 5টা 10টা 100টা নাই দি দিম। এতিয়া ৰেচন কাৰ্ডত চাউল পায় নে নাপায়? পায়। লগত 100 টকাত দালি নিমখ চেনি পায় নেকি? পায়। হৈ যাব নে আৰু কিবা লাগিব? আৰু কি লাগিব? মিঠাতেল লাগিব। সঁচাই কৈছে না? আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে হ'ব? পুৰা 1 লিটাৰ লাগিব? বাপৰে, হ'ব যাওক, 1 লিটাৰ মিঠাতেলো পাব। সিদিনাখন মই নগাঁৱত গৈছিলো, আইতা এজনীয়ে ক'লে যে চাহপাতো অলপ দি দে, কামখিনি পুৰা হৈ যায়। মই ক'লো ৰখ, ইমান পইচা যোগাৰ হোৱা নাই, পইচা যোগাৰ হলে সেইটো চিন্তা কৰিম, কিন্তু তেল 1 লিটাৰ পাবই কনফাৰ্ম। হ'ব। এতিয়া আপোনালোকে কওক, চাউল দালি নিমখ তেল চেনি কংগ্ৰেছে দিব পাৰিব নেকি? কংগ্ৰেছে দিব পাৰিব? সত্যব্ৰত কলিতাই দিব পাৰিব? অংকুৰ দাসে দিব পাৰিব? কংগ্ৰেছে কি দিয়ে? ধুতি, ধুতি, লুঙি, সূতা, কম্বল আৰু কি দিয়ে? আঁঠুৱা। আকৌ এবাৰ ৰিপিট কৰিব, কি দিয়ে? 1 নম্বৰ, অলপ ডাঙৰ কৰি ক'ব, 1 নম্বৰ কি দিয়ে? ধুতি। 2 নম্বৰ কি দিয়ে? লুঙি। 3 নম্বৰ কি দিয়ে? সূতা। 4 নম্বৰ কি দিয়ে? কম্বল। 5 নম্বৰ কি দিয়ে? আঁঠুৱা। আমাক ধুতি কম্বল আঁঠুৱা লাগিব নে অৰুণোদয় লাগিব? ধুতি কম্বল আঁঠুৱা লাগিব নে ল'ৰা ছোৱালীৰ চাকৰি লাগিব? ধুতি কম্বল আঁঠুৱা লাগিব নে আমাক উদ্যমিতা অভিযানত 25,000 টকা লাগিব? কোনটো লাগিব আমাক? পাক্কা কৈছেতো? গতিকে ভোট কাক দিব লাগিব? ভোট কাক দিব লাগিব? বিজেপি। আৰু এটা কথা মনত ৰাখিব, কংগ্ৰেছে আমাক ধুতি লুঙিও দিলে, লগতে কংগ্ৰেছে বিনা পইচাত বাংলাদেশৰ পৰা আনি মিয়াবিলাকো আমাক দিলে। আমাৰ অসমীয়া হিন্দু মানুহ, অসমীয়া মুছলমান মানুহ, আমাৰ মাটি নাই, তেওঁলোকৰ 300 বিঘা মাটি, 1000 বিঘা মাটি। মই কৈছো কংগ্ৰেছে আমাক বিনা পইচাত সব দি থাকে। কি দিয়ে? ধুতি কম্বল সূতা, লগতে বাংলাদেশৰ পৰা আনি মিয়া। আমাৰ অসমীয়া মুছলমান মানুহ ক'ত যাব? অসমীয়া হিন্দু মানুহ ক'ত যাব? আমাৰ কাৰণে চিন্তা কংগ্ৰেছে নকৰে। কংগ্ৰেছে কাৰ কাৰণে চিন্তা কৰে? বাংলাদেশৰ পৰা অহা বিলাকৰ কাৰণে চিন্তা কৰে, আমাৰ কাৰণে চিন্তা নকৰে। সেইকাৰণে আমি এটাই সিদ্ধান্ত ল'ব লাগিব যে আমি অসমত বিজেপি চৰকাৰ কৰিব লাগিব। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। কি হিমন্ত চৰকাৰ? মামাৰ চৰকাৰ, দাদাৰ চৰকাৰ হ'ব? দাদাৰ চৰকাৰ, মামাৰ চৰকাৰ, মোদীৰ চৰকাৰ, বিজেপিৰ চৰকাৰ আৰু দিগন্ত কলিতাৰ চৰকাৰ হ'ব? ঠিক আছে। এতিয়া মই ৰাইজক কেইটামান কথা কম। কমলপুৰ সমষ্টিত কিবা যদি ৰাস্তা ঘাট নাই, আপোনালোকে চিন্তা নকৰিব। ষ্টেডিয়াম লাগে, ৰাস্তা লাগে, হস্পিটাল লাগে, দলং লাগে। 5 বছৰৰ ভিতৰত আমি কমলপুৰ সমষ্টিৰ কায়া কল বদলাই দিম। হ'ব?
বাকি 6খনতো কৰিয়ে আছো আৰু ইফালে কেইখন পঞ্চায়ত হ'ব 17খন পঞ্চায়ততো ঢালি বাকি কাম কৰিম হ'ব ঢালি বাকি আমি মিলি জুলি কাম কৰিম আপোনালোকে কোনো অভাৱ অনুভৱ নকৰিব আৰু আপোনালোকে আনন্দৰে ফুৰ্তিৰে আপোনালোকে দিগন্ত কলিতাক ভোট দিব দিগন্তক মই 30 বছৰৰ পৰা জানো যদি দিগন্তক আপোনালোকে ভোট দিয়ে কমলপুৰ সমষ্টি আমি দুইজনে মিলি সুন্দৰ কৰি পৰিৱৰ্তন কৰিম মই আপোনালোকক কথা দিছো দিগন্ত এটা আশীৰ্বাদ ল'ব সকলোৱে উৰুলি দিয়ক এটা হাত চাপৰি বজাওক ভাৰত মাতা কে নৰেন্দ্ৰ মোদী দিগন্ত কলিতা বিজেপি এজিপি বন্দে জয় আই অসম বঢ়িয়া এতিয়া মই লাষ্টত এটা কথা কওঁ আমি সকলোৱে আমাৰ যে ভোটৰ বাকচবোৰ আহিব যেনেকে বেজেৰা হওক মান্দাকাটা হওক শৰাইঘাট ধোপাতৰি আগতে আমাৰ কি আছিলে হাতৰ ছবিটো আমি ধুনীয়া বোৱাৰীৰ দৰে ৰাখি থৈ দিওঁ কোনেও এইটো নাচায় আৰু পদুমতে ভোট দি আমি কলা কৰি দিওঁ এইবাৰো কমলপুৰত পদুমৰ চিনটো য'ত আছে তাত ঢেপেচি ভোট মাৰি থাকিব আৰু হাতৰ ছবিখনক নতুন বোৱাৰীৰ দৰে ৰাখি থৈ দিব নাচাবই সেইফালে হ'ব না হ'বতো সকলোৱে দেখিলে গম পাব লাগিব যে এইবাৰ কমলপুৰত সকলো ৰাইজে বিজেপিক ভোট দিছে বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰিব লাগিব শ্ৰদ্ধা ৰাইজ মই ৰাতিপুৱা ৰহাত গৈছিলো ডিমৰীয়া বৰক্ষেত্ৰী কমলপুৰ গুৱাহাটীতো কেইবাখনো মিটিং আছে কমলপুৰৰ ওপৰত মোৰ বিশ্বাস আছে আপোনালোকক মই দিগন্তক গতাই দিলো আপোনালোকে দিগন্তক জিকাই দিব আৰু ভাল ভোটত জিকাব জিকোৱাৰ পিছত গোটেই কেইখন পঞ্চায়তত কি কৰিবলগীয়া আছে আপোনালোকৰ লগত মই কথা পাতিম আৰু কমলপুৰ সমষ্টিলৈ আমি বিকাশৰ গংগা নমাই আনিম পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকক অনুৰোধ কৰিম যে জালুকবাৰীত মই যিমান ভোটত জিকিম তাতকৈ কমলপুৰত দিগন্তক বেছি ভোটত জিকাব লাগিব হ'ব সকলোৱে জিকাব পাক্কা জিকাব তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী